মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আজি ইউনিট 2 মিনিং এণ্ড টাইপছ অফ কাৰিকুলাম এই পাঠটি লৈ পেলাই আলোচনা কৰিবলৈ বহিছোঁ। ইয়াৰ আগত ইউনিট 1ত আমি যোৱা বছৰ আমি পঢ়িছিলোঁ যে পাঠ্যক্ৰম নেশ্যনেল লেভেলত কেনেকৈ ব্যৱহাৰ হয়, লোকেল লেভেলত কেনেকুৱা ব্যৱহাৰ হয়। আমি গম পালোঁ যে স্থানীয় যিটো স্তৰ আছে সেইটো স্তৰৰ লগত যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমখিনি মিলি থাকে তেতিয়াহে তেওঁলোকে সেই পাঠ্যক্ৰমখিনি সহজে অনুধাৱন কৰি লোৱাত সহায়ক হয় আৰু সেইখিনিৰ পিছত তেওঁলোকে সেইটো ৰাজ্যিক পৰ্যায়লৈকে যিখিনি পাঠ্যক্ৰমৰ লগত তেওঁলোকে পৰিচিতি লাভ কৰিব সেইখিনিৰ লগত তেওঁলোকে সহজে মোকাবিলা কৰিবলৈ তেওঁলোকে সহজ হৈ পৰে। প্ৰথমতে তেওঁলোকে স্থানীয় স্তৰত লোকেল লেভেলত তেওঁলোকে পাঠ্যক্ৰমখিনি চিনি পাব লাগে। তাৰপিছত কি হ'ব ৰাজ্যিক পৰ্যায়ত, তাৰপিছত আন্তঃৰাজ্যিক পৰ্যায়ত কাৰিকুলামখিনিৰ কথা চিন্তা কৰিব লাগে। আৰু সেইখিনি আমি যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ যে স্কুল লেভেলত স্থানীয়খিনি ব্যৱহাৰ হয়, কলেজ লেভেলত তোমাৰ নেশ্যনেল লেভেলটো হয়, আকৌ ইউনিভাৰ্চিটিত কি হয় আন্তঃৰাষ্ট্ৰীয় স্তৰ লেভেলত আমাৰ পাঠ্যক্ৰমবিলাক সজোৱা থাকে। এই পাঠ্যক্ৰমখিনি আমাৰ বিভিন্ন ধৰণৰ কথাই আমি পাঠ্যক্ৰমখনত পাবলৈ পাওঁ। কেনেকুৱা স্থানীয় সমস্যাবিলাকতো থাকিব, তথাপিতো তাৰ লগতে কি থাকিব খোৱা লোৱা আচাৰ ব্যৱহাৰ ৰীতি নীতি আদি সকলোবোৰ লৈ পেলাই স্থানীয় স্তৰত কি কৰে পাঠ্যক্ৰমখন প্ৰস্তুত কৰিবলৈ আমি দেখিবলৈ পাওঁ। এতিয়া চোৱা আজি অধ্যায়টোত কৈছে পাঠ্যক্ৰমৰ অৰ্থ আৰু ইয়াৰ প্ৰকাৰনো কি। পাঠ্যক্ৰম এখন লাগিবই, পাঠ্যক্ৰম নহ'লে কোনো শৈক্ষিক অনুষ্ঠানত শিক্ষা প্ৰদান কৰা নাযায়। বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ৰ ওপৰত পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰা থাকে। এতিয়া চোৱা পাঠ্যক্ৰম শব্দটোনো ক'ৰ পৰা আহিছে। পাঠ্যক্ৰম শব্দটো আহিছে লেটিন শব্দ কুৰেৰ পৰা, যাৰ অৰ্থ হৈছে পথ। অৰ্থাৎ পাঠ্যক্ৰমৰ মাজেদি এনে এটা পথ যিটো পথৰ মাজেদি শিক্ষা ব্যৱস্থাৰ এক উপাদান সমগ্ৰ শৈক্ষিক প্ৰক্ৰিয়াৰ মূল শৈক্ষিক লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰে। ইয়াত অধ্যয়নৰ এটা পাঠ্যক্ৰমৰ জৰিয়তে এজন শিক্ষাৰ্থীক প্ৰদান কৰা সেই সকলো শিকাৰ অভিজ্ঞতাসমূহ কি হৈ থাকে অন্তৰ্ভুক্ত হৈ থাকে। পাঠ্যক্ৰমৰ ধাৰণা তৈয়াৰ কৰাত শিক্ষাৰ দাৰ্শনিক ভেটিৰ ফিলচফিকেল ফাউণ্ডেশ্যন অফ কাৰিকুলামৰ ভূমিকা আছে। তাৰমানে ছাত্ৰ ছাত্ৰীসকল গম পাবা যে পাঠ্যক্ৰম শব্দটো কাৰি শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থই হৈছে তোমাৰ পথ। ইয়াৰ ভেটিটো যদি চোৱা আমি ইতিমধ্যে গম পাইছো যে বিভিন্ন ধৰণৰ ভেটিৰ ওপৰত আমাৰ পাঠ্যক্ৰমসমূহ আধাৰিত। যেনেকুৱা দাৰ্শনিক ভেটি, সামাজিক ভেটি, মনোবৈজ্ঞানিক ভেটি, এনেকুৱা সমাজতত্ত্ব ভেটি, এই ভেটিবিলাকৰ ওপৰত আমাৰ পাঠ্যক্ৰমসমূহ প্ৰস্তুত হয়। 2.3 চোৱা তোমালোকৰ এই ভেটিসকলৰ বিষয়ে দিয়া আছে যে কনচেপ্ট অফ কাৰিকুলাম তাতে দিয়া আছে যে পাঠ্যক্ৰমৰ যেতিয়া কনচেপ্টটো তৈয়াৰ হয় তেতিয়া দাৰ্শনিক ভেটি আমি চাব লাগিব। কাৰণ দাৰ্শনিক ভেটিয়ে কি কৰে, দাৰ্শনিকসকলে যে বিভিন্ন ধৰণৰ ইছ্যুবিলাক তেওঁলোকে আলোচনা কৰে, যিবিলাক ইছ্যুৱে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ কেনেকুৱা স্থান, বিশ্বত মানুহৰ স্থান কেনেকুৱা, প্ৰকৃতি আৰু সমাজৰ কেনেকুৱা সম্বন্ধ আছে আৰু ব্যক্তি আৰু সমাজৰ কেনেকুৱা সম্বন্ধ, এইবিলাকৰ ওপৰত আলোকপাত কৰে। গম পালা? এতিয়া দাৰ্শনিক ভেটি হিচাপে কি কৰিব পাঠ্যক্ৰমত কিহৰ বিষয়ে আলোচনা কৰিব, ইউনিভাৰ্চত মানুহৰ স্থানৰ বিষয়ে আলোচনা কৰিব। প্ৰকৃতি আৰু সমাজৰনো সম্বন্ধ কি সেইটো আলোচনা কৰিব। তৃতীয়তে আলোচনা কৰিব ব্যক্তি আৰু সমাজৰ কেনেকুৱা ধৰণৰ সম্বন্ধ আছে। এইখিনি দাৰ্শনিক ভেটিয়ে আলোচনা কৰে। ইয়াতে তোমালোকক দিয়া হৈছে যে দাৰ্শনিকসকলৰ বিভিন্ন দৃষ্টিভংগীয়ে তেওঁলোকৰ পাঠ্যক্ৰমতকে ধৰি তেওঁলোকৰ নিজ নিজ শৈক্ষিক প্ৰণালীক কি কৰে প্ৰভাৱান্বিত কৰে। আকৌ আন এটা ভেটি হ'ল তোমাৰ ছচিয়লজিকেল ফাউণ্ডেশ্যন, যে শিক্ষাৰ সমাজতাত্ত্বিক ভেটি বুলিলে কি বুজা।
শিক্ষাৰ সমাজতাত্ত্বিক ভেটি বুলিলে সমাজৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ দাবী থাকে, যাৰ বাবে শৈক্ষিক ব্যৱস্থা প্ৰস্তুত কৰা হয়। সমাজৰ সাংস্কৃতিক ঐতিহ্য এই পাঠ্যক্ৰমৰ দ্বাৰা কি হয় প্ৰতিফলিত আমি হোৱা দেখিবলৈ পাওঁ যে সমাজতাত্ত্বিক ভেটি। এতিয়া চোৱা পেজ নাম্বাৰ তোমাৰ 30 যে ই কি কৰিব সমাজতাত্ত্বিক ভেটিয়ে সমাজত যিবিলাক সমস্যা আছে, সমাজৰ যিখিনি আৱশ্যকতা আছে তাৰ ওপৰত ভিত্তি কৰি পেলাই পাঠ্যক্ৰম প্ৰস্তুত কৰে। যে সমাজৰ যিখিনি ভেটি আছে সেই ভেটিখিনিৰ ওপৰত নিৰ্মাণ হ'ব সমাজৰ আৱশ্যকতাসমূহ। সমাজৰ আৱশ্যকতাসমূহৰ লগত প্ৰয়োজনীয়তাসমূহৰ লগত আমাৰ উঠি অহা চামক ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিবৰ বাবে যিখিনি লাগে লাৰ্ণাৰ্ছসকলক সেই এতিয়াহে যদি পৰিচয় কৰি দিয়ে তেতিয়াহ'লে কি হ'ব ভৱিষ্যতেও তেওঁলোকে সমাজৰ ভেটি মানে গঠন কৰাত সহায়ক হ'ব। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ ভেটি যে ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ কাৰিকুলাম খুব এইটো দৰকাৰ মানে ল'ৰা ছোৱালীসকলৰ কাৰণে, কাৰণ সমাজবাদ দি তেওঁলোকে আগবাঢ়িব নোৱাৰে। তৃতীয়তে চোৱা পাঠ্যক্ৰমৰ আন এটা ভেটি হৈছে তোমাৰ মনোবৈজ্ঞানিক ভেটি, যিবিলাকৰ ভেটিয়ে কি কৰে আমাৰ পাঠ্যক্ৰমৰ পৰিকাঠামোসমূহ মানুহৰ মনটো মানুহৰ মনত কি কি ভাৱ আছে এইবিলাকৰ ওপৰত কি কৰে ভেটিটো প্ৰস্তুত কৰে। এতিয়া চোৱা এই যে পাঠ্যক্ৰমৰ ভেটি আমি 3 ধৰণৰ পালো, সাইকোলজিকেল, তোমাৰ ছ'চিয়লজিকেল আৰু এটা পালো তোমাৰ ফিলচফিকেল। গতিকে তোমাৰ সাইকোলজিকেল ভেটি বুলি ক'লে কি কৰিব যে আমাৰ ল'ৰা ছোৱালীসমূহক যে হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে মন আৰু দেহটো কেনেকৈ আগবঢ়াই নিব একেলগে তাৰ ওপৰত পাঠ্যপুথিসমূহ প্ৰস্তুত কৰে। এতিয়া পাঠ্যপুথিসমূহৰ তোমাৰ সংজ্ঞাসমূহ চোৱা। ব্ৰুচ আৰু জয়েছ মাৰ্চেলৰ মতে কি কৈছে, তেওঁলোকে কৈছে কাৰিকুলাম হৈছে যে শিক্ষকসকলক কাৰিকুলাম এনেকুৱা কিছুমান বস্তু পাঠ্যক্ৰমত এনেকুৱা কিছুমান বিষয় আছে যিসকলৰ মাজেদি কি হ'ব পাৰে আমাৰ শিক্ষকসকল পৰিচালিত হ'ব পাৰে। তাৰপিছত চোৱা কাৰিকুলাম কৈছে যে এক ধৰণৰ টুল, এক ধৰণৰ অস্ত্ৰ, কাৰণ কি হৈছে এই অস্ত্ৰটো দ্বাৰা শিক্ষকসকলে নিজৰ ষ্টুডিঅ' মানে কি বিদ্যালয়, যে নিজৰ বিদ্যালয়ত মেটেৰিয়েলছখিনিক লৈ তাৰমানে শিশুসকলক লৈ পেলাই তেওঁ কি কৰিব পাৰে তেওঁ আৰ্ট কৰিব পাৰে। যে পাঠ্যক্ৰম হৈছে এনে এবিধ সঁজুলি যি সঁজুলিৰ দ্বাৰা শিক্ষকসকলে নিজৰ ষ্টুডিঅ' নিজৰ কাৰখানা অৰ্থাৎ বিদ্যালয়সমূহত নিজৰ কি কৰে মেটেৰিয়েলখিনিক লৈ অৰ্থাৎ শিশুসকলক লৈ বা ছাত্ৰ ছাত্ৰীসকলক লৈ নিজস্বভাৱে কি কৰিব পাৰে আগুৱাই নিব পাৰে। গতিকে এইটো হ'ল তোমাৰ ডেফিনেশ্যন দিছিলে তোমাৰ এইটো ডেফিনেশ্যন দিছিলে ৰুৰাল্ডৰ মতে। তাৰপিছত চোৱা হিলডা টবলাই কি কৈছে যে কাৰিকুলাম হৈছে এক ধৰণৰ তোমাৰ একশ্যন লোৱা পৰিকল্পনা, প্লেন ফৰ একশ্যন। কাৰিকুলাম অন্য একো নহয়, পাঠ্যক্ৰম হৈছে তুমি যিকোনো কাম কৰাৰ আগতে কি কৰা একবিধ পৰিকল্পনা, আৰু ই এটা হৈছে লিখিত ডকুমেণ্ট, লিখিত এখন তথ্য। পাঠ্যক্ৰম হৈছে এক ধৰণৰ লিখিত তথ্য য'ত কি থাকে আমাৰ শৈক্ষিক শিক্ষা মানে স্কুলত ব্যৱহাৰ হয়। গতিকে শৈক্ষিক মূল্যটো প্ৰাপ্ত কৰাত এই কাৰিকুলামখনে সহায় কৰে। গতিকে ই একো হেৰি নহয়, ই এখন ৰিটিন ডকুমেণ্ট, ই এক ধৰণৰ প্লেন, যি প্লেনৰ মাজেদি শিক্ষকসকলে একশ্যন লৈ পেলাই কি হ'ব পাৰে শৈক্ষিক যিটো আমাৰ গ'ল আছে, লক্ষ্য আছে, সেইটো পূৰণ কৰাত সহায়ক হ'ব পাৰে। তাৰপিছত টেনাৰ আৰু টেনাৰে কৈছে
কাৰিকুলাম হৈছে পাঠ্যক্ৰম হৈছে আমাৰ জ্ঞানটো কি কৰে আমাৰ সকলো মানুহৰে জ্ঞান আছে এই জ্ঞানটো আৰু ৰিকনষ্ট্ৰাক্ট কৰে পুনৰ গঠন কৰে আৰু কি কৰে তোমাৰ অভিজ্ঞতা আমি যিখিনি পাওঁ যি জ্ঞানৰ দ্বাৰা কিছুমান অভিজ্ঞতা আমি লাভ কৰোঁ সেই অভিজ্ঞতা সমূহৰ দ্বাৰা কি কৰে আমাৰ শিকাৰুসকলে ভৱিষ্যতে সেই অভিজ্ঞতা সমূহৰ দ্বাৰা যদি একোজন ভাল মানুহ হিচাপে গঢ় দিব পাৰে তাকে এই পাঠ্যক্ৰমসমূহৰ দৰকাৰ হয় সেকেন্ডাৰী এডুকেশনে আমাৰ কি কৈছে চোৱা হিল্ডা টাল্ডাৰ মতেই কৈছে পাঠ্যক্ৰম এক পৰিকল্পনা এখন লিখিত দস্তাবেজ য'ত আকাংক্ষিত লক্ষ্য প্ৰাপ্ত কৰাৰ ৰণনীতিসমূহ কি হৈ থাকে অন্তৰ্ভুক্ত হৈ থাকে টেনাৰ আৰু টেনাৰ বুলি এজন আছিলে তেখেতে কৈছে শিক্ষাৰ্থীসকলক জ্ঞান আৰু অভিজ্ঞতা নিয়ন্ত্ৰণ বৃদ্ধি কৰিবলৈ সক্ষম কৰিবলৈ বিদ্যালয়সমূহৰ পৃষ্ঠপোষকতাৰ অধীনত প্ৰণালীবদ্ধভাৱে বিকশিত জ্ঞান আৰু অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিবলৈ কি কৰা হয় পাঠ্যক্ৰম ব্যৱহাৰ কৰা হয় এইবিলাক হৈছে পাঠ্যক্ৰমৰ ওপৰত থকা বিভিন্ন ধৰণৰ সূত্ৰ মাধ্যমিক শিক্ষা পৰিষদে সেকেন্ডাৰী এডুকেশ্যন কমিশনে কৈছে যে পাঠ্যক্ৰমত বিদ্যালয় শ্ৰেণীকোঠা পুথিভঁৰাল পৰীক্ষাগাৰ কৰ্মশালা খেলপথাৰ আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত অসংখ্য অনানুষ্ঠানিক সম্পৰ্কত চলি থকা বহু গুণিত কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ্থীয়ে প্ৰাপ্ত কৰা অভিজ্ঞতাৰ সামগ্ৰিকতা অন্তৰ্ভুক্ত হৈ থাকে বিদ্যালয়ৰ গোটেই জীৱনটো পাঠ্যক্ৰম আমি যদি চাওঁ আমি সেই সৰুৰ পৰা একদম শিক্ষা সমাপ্ত নকৰালৈকে গোটেই জীৱনটোৱে আমাৰ কি এক ধৰণৰ পাঠ্যক্ৰম কাৰণ এই সকলো স্তৰতে থাকে শিক্ষাৰ্থীৰ জীৱনৰ লগতে সাঙুৰ খাই থাকে আৰু ই কি কৰে একোজন সফল ব্যক্তি কেনেধৰণে হ'ব পাৰি তাক লৈ পেলাই ই সদায় ব্যস্ত হৈ থাকে যে পাঠ্যক্ৰম অবিহনে কেতিয়াও তোমাৰ শিক্ষা আমাৰ জীৱন সামৰণি পৰিব নোৱাৰে এতিয়া পাঠ্যক্ৰম হৈছে আনুষ্ঠানিকে কোৱা আৰু অনানুষ্ঠানিক কোৱা দুইটাতে থকা একবিধ সমল ই ফৰ্মেল ইনফৰ্মেল দুইটাতে থাকে আৰু ই এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে জ্ঞান আৰু বুজাবুজি লাভ কৰে সেই বিদ্যালয়ৰ পৃষ্ঠপোষকতাত দক্ষতা আৰু মনোভাৱ প্ৰশংসা আৰু মূল্যবোধ বিকাশ কৰে এতিয়া চোৱা পাঠ্যক্ৰমৰ উপাদানসমূহ কি কি পাঠ্যক্ৰমৰ উপাদান চাৰিটা ভাগত ভাগ কৰিব পাৰি তাৰ উদ্দেশ্য কিছুমান থাকে কিছুমান শিকাৰ সামগ্ৰী থাকে কিছুমান শিকাৰ ৰণনীতি বা কাৰ্যকলাপ থাকে আৰু কিছুমান মূল্যায়ন থাকে এইখিনি কথা তোমালোকৰ পেজ নম্বৰ 31ত আছে সো the objectives এইবিলাক এলিমেন্ট অফ কাৰিকুলাম যে পাঠ্যক্ৰমৰ উপাদান যে objectives মই দিছো উদ্দেশ্যসমূহ দ্বিতীয় দিছে কন্টেন্ট অৰ লাৰ্নিং মেটেৰিয়েলছ সমল বা শিকাৰ সামগ্ৰীসমূহ তৃতীয়তে দিছে যে টিচিং লাৰ্নিং ষ্ট্ৰেটেজিজ এণ্ড এক্টিভিটিজ শিকাৰ ৰণনীতি আৰু কাৰ্যকলাপ শিকোৱা আৰু 4 নম্বৰটো হৈছে ইভ্যালুৱেশ্যন মূল্যায়ন এই চাৰিটাক লৈ পেলাই পাঠ্যক্ৰম এখন প্ৰস্তুত কৰা থাকে এতিয়া পাঠ্যক্ৰমৰ ফাংচননো কি কি যে এখন পাঠ্যক্ৰমে কি কি কাম কৰে এইটো তোমালোকে ভালকে জানিবা কিয়নো এইটোৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে যে 1 নম্বৰ হৈছে অধ্যয়ন আৰু জীৱনৰ বিষয়বোৰৰ মাজত কি কৰে সংশ্লেষণ কৰে সিনথেসিস কৰে কেনেকুৱা সিনথেসিস কৰে যে কাৰিকুলামৰ মুখ্য উদ্দেশ্য পাঠ্যক্ৰমৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নত থকা পাঠ্যক্ৰমসমূহৰ বিষয়ে তেওঁলোকক বুজাই দিয়া যিটোৰ দ্বাৰা কি কৰিব পাৰে যিটোৰ দ্বাৰা আমাৰ শিশুসকলে জ্ঞান লাভ কৰিব যে বিভিন্ন ধৰণৰ বিষয় থাকে পাঠ্যক্ৰমসমূহত সেই বিষয়সমূহত জ্ঞান লাভ কৰিব ল'ৰা ছোৱালীসমূহে জ্ঞান লাভ কৰি পেলাই নিজৰ যিটো হেৰি থাকিব নিজৰ পঢ়া বিষয়টোৰ লগত সমাজত তেওঁ পোৱা বিষয়সমূহৰ লগত কেনেকৈ মানে লগ কৰিব কেনেকৈ মিলটো বিচাৰি পাব বা নিজৰ জীৱনৰ লগত বিদ্যালয়ত শিকা বিষয়সমূহৰ মাজত কিবা মিল আছে নে নাই এইটো উলোৱাৰ জ্ঞানটো কোনে দিব পাঠ্যপুথি
গতিকে পাঠ্যক্ৰম হৈছে এনে এবিধ বিষয় যিটোৰ দ্বাৰা শিক্ষাৰ্থীসকলে বিদ্যালয়ত বিভিন্ন বিষয়ৰ পৰা আহৰণ কৰা জ্ঞানসমূহ তেওঁলোকৰ নিজৰ জীৱনত পোৱা অভিজ্ঞতাসমূহ বা জ্ঞানসমূহৰ লগত মিল খুৱাব পাৰে। এইটো হৈছে 1 নম্বৰ। 2 নম্বৰটো হৈছে আমাৰ পাঠ্যক্ৰমৰ কি কৰে, জ্ঞান আহৰণ কৰে আৰু শক্তিশালীকৰণ কৰে। যিয়ে তোমাৰ জ্ঞান আহৰণ নকৰক কিয়, পাঠ্যক্ৰমৰ মাজেদি শিশুসকলে যি ধৰণৰ জ্ঞান আহৰণ নকৰক কিয়, সেই জ্ঞান আহৰণ, সাপোজ অংকৰ পৰা কিবা জ্ঞান আহৰণ কৰিলে, বুৰঞ্জীৰ পৰা জ্ঞান আহৰণ কৰিলে, পৰিৱেশ অধ্যয়নৰ পৰা জ্ঞান আহৰণ কৰিলে, ইংৰাজীৰ পৰা জ্ঞান আহৰণ কৰিলে, বিভিন্ন বিষয়সমূহৰ পৰা একোজন শিক্ষাৰ্থীয়ে জ্ঞান আহৰণ কৰে। এই বিভিন্ন বিষয়ৰ পৰা জ্ঞান আহৰণ যে কৰে, সেই বিষয়সমূহৰ জ্ঞানসমূহৰ মাজত কি কৰিব, তেওঁলোকে মানে হেৰি কৰিব পাৰে, ধুনীয়া এটা কগনিটিভ ষ্ট্ৰাকচাৰ এটা বনাব পাৰে যে ইটোৰ লগত সিটো লিংক হৈ আছে, সিটোৰ লগত সিটো লিংক হৈ আছে। আৰু তাৰ ফলত তেওঁলোকে কি কৰিব পাৰে, যিটো জ্ঞান আহৰণ পাব চব বিষয়সমূহৰ পৰা মিলাই পেলাই যিটো জ্ঞান পাব, সেই জ্ঞানটোৱে তেওঁলোকক ভৱিষ্যত জীৱনত একোজন সবল ব্যক্তি কৰি তোলাত সহায়ক হয়। 3 নম্বৰ হৈছে সামগ্ৰিক বিকাশ, যে পাঠ্যক্ৰমৰ মূল ফাংচন হৈছে একোজন শিক্ষাৰ্থীক কি কৰিব, সামগ্ৰিকভাৱে বিকশিত হোৱাত সহায় কৰে, হলিষ্টিকেলি। এতিয়া সামগ্ৰিক মানে কি, তোমালোকক মই কৈছো ইতিমধ্যে বিভিন্ন ক্লাছত যে সামগ্ৰিক বস্তুটোৱে শিক্ষা খণ্ডত কি বুজায়, শাৰীৰিক, মানসিক, নৈতিক, ধাৰ্মিক, এই যে গোটেইকেইটা যেতিয়া তোমাৰ কি হ'ব, একেলগে কোনোবাই উন্নয়ন হয়, গোটেইকেইটা দিশত এই 5টা আসপেক্টত যেতিয়া একেলগে গ্ৰ' হয়, তেতিয়াই তেওঁলোকে কি কৰিব, তেওঁলোকে এজন সফল ব্যক্তি হৈ থিয় হ'ব পাৰে। আৰু এই দিশসমূহত জ্ঞানবিলাক লাভ কৰিবৰ বাবে একমাত্ৰ মানে চাবিকাঠি হৈছে পাঠ্যক্ৰম। অৰ্থাৎ পাঠ্যক্ৰমে বিভিন্ন দিশত বিভিন্ন ডেভেলপ কৰি, উন্নয়ন কৰি একোজন ছাত্ৰ ছাত্ৰীক সামগ্ৰিক উন্নয়নৰ বাবে বিকাশ কৰাত সহায়ক হয়। 4 নম্বৰ হৈছে গণতান্ত্ৰিক মূল্যবোধৰ বিকাশ, যে পাঠ্যক্ৰম এনেকুৱা এবিধ কাৰ্য আছে পাঠ্যক্ৰমৰ, যি পাঠ্যক্ৰমে কি কৰে, একোজন শিশুক কি কৰিব, গণতান্ত্ৰিক মূল্যবোধৰ ফালে আগুৱাই লৈ যায়। গণতান্ত্ৰিক মূল্যবোধত কি পাওঁ আমি, সমতা, একতা, ভাতৃত্ববোধ, এইবিলাকৰ আমি কি পাওঁ, ধাৰণা পাওঁ। এই ধাৰণাসমূহ যে সমতা, স্বাধীনতা, ভাতৃত্ব, এইবিলাকৰ লগত তোমাৰ সহিষ্ণুতা, তাৰপিছত আনৰ প্ৰতি যিটো সন্মান প্ৰদৰ্শন কৰা বা আনৰ লগত সহযোগিতা, এই গোটেইখিনি একে লগ হ'লেহে আমি গণতান্ত্ৰিক প্ৰমূল্যবোধৰ পৰিচয় দিব পাৰোঁ। গতিকে যেতিয়াই আমি এই ভাতৃত্ব, সমতা, ন্যায়, এইবিলাকৰ লগত যেতিয়া আমি একেলগ কৰি দিম, আমাৰ আনৰ প্ৰতি সন্মান, সহিষ্ণুতা, ক্ষমা, প্ৰাৰ্থনা, এই একেখিনি লগ কৰি দিয়াৰ লগে লগে কি হ'ব, ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিক ব্যক্তি হিচাপে পৰিচিত দিব পাৰিব। এটাক বাদ দি এটা নহয়, ইটো বুদ্ধ ইপিঠিৰ দৰে। গতিকে গণতান্ত্ৰিক ব্যক্তি সেইসকল ব্যক্তি যিসকলৰ অন্তৰত ন্যায় আছে, যিসকলৰ অন্তৰত সেই আছে, সমতা আছে, যিসকল অন্তৰত যে কি আছে, সহিষ্ণুতা ভাৱ আছে, যিসকলে আনক সন্মান জনাব পাৰে, আনৰ মতামত সন্মান জনাব পাৰে, তেওঁলোকে গণতন্ত্ৰত বিশ্বাসী, তেওঁলোকে গণতান্ত্ৰিক পিপল, গণতন্ত্ৰত বিশ্বাসী একোজন ব্যক্তি। আৰু এই ধাৰণাটো কোনে আনি দিয়ে, পাঠ্যক্ৰমে আনি দিয়ে। তেতিয়া তেনেধৰণৰ ব্যক্তিসকলে কি কৰিব পাৰে, নিজৰ নেশ্যনেল আউটলুকটো, যিটো নেশ্যনেল জাতীয় যিটো দৃষ্টিভংগী, সেইটো আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীলৈ পৰ্যবেক্ষিত হয়।
যে নেশ্যনেল আউটলুকৰ পৰা ইণ্টাৰনেশ্যনেল আউটলুক তৈয়াৰ কোনে কৰিব পাৰে যে পাঠ্যক্ৰমসমূহে কৰিব পাৰে পাঠ্যক্ৰমসমূহ কেনেকৈ কৰিব বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰি আমাৰ সৰুৰ পৰা শিশুসকলক এনেকুৱা শিক্ষা দিব যাতে তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ মূল্যবোধ তেওঁলোকৰ ভাৱধাৰা কি হ'ব পাৰে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে গতি কৰিব পাৰে 5 নম্বৰটো কৈছে যে হাৰমনি বিটুইন ইণ্ডিভিজুৱেল এণ্ড সোসাইটি যে শিশুসকলক কি কৰিব পাৰে না এইটো ভুল হৈছে এইটো 5 নম্বৰ হ'ব স্পেচিফিকেশন অফ দ্য ষ্টুডেণ্টছ নিড যে পাঠ্যক্ৰমে এনেকুৱা বিষয় কিছুমান অন্তৰ্ভুক্ত কৰে যিবোৰ বিষয়ত শিশুসকলৰ ইণ্টাৰেষ্ট বঢ়ায় মনোযোগ বঢ়ায় যিবিলাক বিষয়ৰ দ্বাৰা শিশুসকলে কৌশল কিছুমান জানে যিবিলাক বিষয়ত শিশুসকলে নিজৰ সামৰ্থ্য শিশু বুলি নহয় সেইবোৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ সামৰ্থ্য বিকাশ কৰিব পাৰে আৰু এইবিলাকৰ দ্বাৰা কি কৰিব পাৰে যে শিশুসকলে ভৱিষ্যত জীৱনত বা ল'ৰা ছোৱালীসকলে ভৱিষ্যত জীৱনত যিখিনি প্ৰয়োজনীয়তা থাকে সেই প্ৰয়োজনীয়তাখিনি ইহঁতে পূৰণ কৰিব পাৰে তাৰপিছত 6 নম্বৰটো কৈছে মূল্যবোধৰ উপলব্ধি যে মূল্যবোধ হৈছে যে চৰিত্ৰসমূহ বিকাশ কৰা চৰিত্ৰসমূহ সঠিকভাৱে বিকাশ কৰাত পাঠ্যক্ৰমত এনে কিছুমান বিষয় সন্নিৱিষ্ট কৰা থাকে যিবোৰ বিষয় পঢ়ি আমাৰ ল'ৰা ছোৱালীসকলে কি কৰিব পাৰে তেওঁলোকৰ বাঞ্ছিত যিটো মূল্যবোধ আছে এই মূল্যবোধসমূহ বিকশিত কৰিব পাৰে এই মূল্যবোধসমূহ বাঞ্ছিত মূল্যবোধসমূহ বিকশিত কৰাত তোমাৰ পাঠ্যক্ৰমসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে 7 নম্বৰত কৈছে যে ব্যক্তি আৰু সমাজৰ মাজত কি আনিব পাৰে ই সমন্বয় আনে ব্যক্তিক বাদ দি সমাজ হ'ব নোৱাৰে আৰু সমাজ বাদ দি ব্যক্তি থাকিব নোৱাৰে গতিকে এটা মুদ্ৰাৰ ইপিঠিৰ দৰে ব্যক্তি আৰু সমাজৰ মাজত যদি সামঞ্জস্যতা আনিব পাৰে একমাত্ৰ পাঠ্যক্ৰমেহে আনিব পাৰে কিছুমান বিষয়ৰ যোগেদি গতিকে কৈছে যে পাঠ্যক্ৰম অবিহনে ব্যক্তি আৰু সমাজৰ মাজত একতা স্থাপন হ'ব নোৱাৰে তাৰপিছত কৈছে যে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাত মানুহ জীয়াই থাকিবলৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব লাগে আৰু সেই সুন্দৰ পৰিৱেশ সৃষ্টি কৰাত পাঠ্যক্ৰমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ মানুহৰ আবেগৰ বশৱৰ্তী হয় মানুহৰ বিভিন্ন ধৰণৰ কি থাকে সামৰ্থ্যতা থাকে এইবিলাকক আগুৱাই লৈ যাবৰ বাবে এটা সুন্দৰ যিটো শৈক্ষিক বাতাবৰণ লাগে এই সুন্দৰ শৈক্ষিক বাতাবৰণটো কোনে সৃষ্টি কৰিব পাৰে একমাত্ৰ আমাৰ পাঠ্যক্ৰমসমূহে কৰিব পাৰে এতিয়া চোৱা 2.4 তাতে আছে কাৰিকুলাম ফ্ৰেমৱৰ্ক আমি জানো আমাৰ কাৰিকুলামসমূহ আমি ফ্ৰেমৱৰ্ক নকৰো গম পালা কাৰিকুলামসমূহ কোনে ফ্ৰেম কৰে যে NCERT তাৰপিছত NCERT স্কুল লেভেলত কাৰিকুলামসমূহ বনায় তাৰপিছত MA আৰু BA প্ৰগ্ৰামৰ কাৰণে NCTE বনায় কাৰিকুলাম ফ্ৰেমৱৰ্ক কেতিয়া হৈছিলে 2005 চনত